সকলো NHM কৰ্মীকে বা এমপ্লয়িজসকলক মই সকলোকে আজি 3 দিনৰ আমি যি এডিশ্যন কৰিছোঁ আমাৰ পাইপৰ সংক্ৰান্তত মই তাৰ বাবে আমি যাতে গোট খাইছোঁ মচলপুৰ বাক্সাৰ আমাৰ ইয়াতে জেডিএছআৰ অফিচ কমপ্লেক্সত আৰু আমি ইয়াতে আমাৰ যিখিনি নাইজব্যাপী পাইপ আমি আছে আমাৰ যিখিনি ডিমাণ্ড আছে তাৰ কাৰণে আমি আমাৰ এই ষ্ট্ৰাইকৰ দ্বাৰা আমি চৰকাৰক জনাব খুজিছোঁ যে আমাৰ যিখিনি পাইপৰ দাবী আমাৰ যিটো অধিকাৰ চৰকাৰে মানে কি কাৰণ আমাক মানে তেওঁলোকে অৱজ্ঞা কৰিছে বা কিয় আমাক মানে আমাৰ প্ৰাপ্যখিনি দিব বিচাৰে আমি তাকে জানিব বিচাৰোঁ তাৰ কাৰণে আমি এই ষ্ট্ৰাইকৰ দ্বাৰা আমি চৰকাৰক জনাব বিচাৰিছোঁ আমাৰ চৰকাৰৰ এগেইনষ্টত আমাৰ এইটো এগেইনষ্টত নহয় আমাৰ প্ৰাপ্য অধিকাৰখিনি বিচাৰি আমি তেখেতসকলক ক'ব বিচাৰিছোঁ আমাৰখিনি দিয়ক আমাক যিটো আমি পাব লাগে আমি 2007 চনৰ পৰা আমি NHMত কাম কৰি আছোঁ আমি খুব নিষ্ঠাৰে কাম কৰিছোঁ যিখিনি আমি স্বাস্থ্যৰ যিবিলাক আমি আঁচনি আছে তাক আমি ৰূপায়িত কৰিবলৈ আমি বিভিন্ন ধৰণৰ যিবিলাক কাৰ্যসূচী সকলোতে আমি আগভাগ লৈছোঁ আমাক যিবিলাক কৰিব দিছোঁ কৰি গৈ আছে তাত স্বত্বেও কিন্তু আমি আমাৰ যিখিনি প্ৰাপ্য পাব লাগে সেইখিনি পোৱা নাই গতিকে আমাৰ ন্যায়ব্যাপ্তিৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আমাৰ ন্যায়ব্যাপ্তি দিয়ক আমাৰ ডিমাণ্ডবিলাক ফুলফিল কৰক ইয়াকে মই এইখিনিকে ক'ব চৰকাৰৰ ওচৰত আমাৰ দাবীখিনি সোনকালে ফুলফিল কৰিব অনুৰোধ কৰিছোঁ।